ফটো 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 এয়া আমাৰ মাজত অতি সুখৰ আৰু এদিন বয়সবহুল দৃশ্য আমি উপভোগ কৰিবলৈ পাম। এয়া এক আদৰণীয় পদক্ষেপ আমাৰ গাঁৱলীয়া পৰিচৰ্চা কেন্দ্ৰই গ্ৰহণ কৰিছে, যিটো এটা সময়ৰ আহ্বান। বৰ্তমান চৰকাৰেও ইয়াৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰি আমাৰ ল'ৰা ছোৱালীৰ যিবিলাক প্ৰতিভা আছে সেই প্ৰতিভাখিনি বিকাশ কৰিবৰ কাৰণে আৰু কি ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰতিষ্ঠিত হ'বৰ কাৰণে বিভিন্ন সা সুবিধা চৰকাৰৰ ফালৰ পৰা দিয়া, উৎসাহিত কৰা, প্ৰতিযোগিতা পতা এই কামবিলাক কৰি আহিছে। আৰু আমি যিখিনি আচলতে সামাজিকভাৱে দায়বদ্ধ ব্যক্তি বা যিখিনি দিয়া সংগঠন আছে তেওঁলোকে এই প্ৰতিযোগিতাবিলাক অনুষ্ঠিত কৰি আমাৰ ল'ৰা ছোৱালীৰ যিবিলাক প্ৰতিভা আছে, আজি পাঞ্জাৰ ক্ষেত্ৰত যিখিনি প্ৰতিভা আছে, আজি যথেষ্ট সংখ্যক প্ৰতিযোগী 50জনৰ ওপৰত প্ৰতিযোগী আগবাঢ়ি অহাটো ই আমাৰ কাৰণে শুভ লক্ষণ আছে। আমাৰ আয়োজকেও ভবা নাছিল যে ইমানখিনি প্ৰতিযোগী হ'ব বুলি, কিন্তু যিমানখিনি প্ৰতিযোগী আহিছে ই এক শুভ লক্ষণ।